প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি মন্ত্ৰীসভা এই মন্ত্ৰীসভাক লৈ এক যেটো চৰ্চা হৈ আছে যে পূৰ্বে যিসকল আছিলে সেইসকলকে এইবাৰ লোৱা হৈছে আৰু পদবীও ঠিক একেধৰণে দিয়া হৈছে মানে বেলেগ বেলেগ পদবী দিয়া নাই পূৰ্বৰ যি পদবী আছিল সেই একে পদবীয়ে লাভ কৰিছে তাকে লৈ এক চৰ্চাও হৈছে নোহোৱা নহয় কাৰণ ইতিমধ্যে কেইজনমান নতুন মুখৰ বাহিৰে বাকি সকলো পুৰণি আৰু তেওঁলোকে একেই মানে পদবী লাভ কৰিছে এটা কথা হ'ল যে এই মন্ত্ৰীসভাখন কেনেধৰণে চলাই যাব পূৰ্বে যেনেধৰণে চলাই গৈছিলে হয়তো তেনেকৈ হয়তো চলাব নোৱাৰিব এইবাৰ মোদীৰ মন্ত্ৰীসভাই যি সিদ্ধান্ত ল'ব এই সিদ্ধান্তত হয়তো কৰবাত মানে বাধা আহিবও পাৰে কাৰণ তেওঁলোকে বাট চাব লাগিব কাৰণ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুলৈ বাট চাব লাগিব এতিয়া পূৰ্বৰ যি বিজেপি চৰকাৰখন সেইখন নহয় এতিয়া হ'ল এনডিএ চৰকাৰ আৰু এনডিএ চৰকাৰখন চলাই যোৱাৰ ক্ষেত্ৰত হয়তো বিশেষকৈ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ ওপৰত বহুখিনি ডিপেণ্ড কৰিব তেওঁলোকে কি সিদ্ধান্ত গ্ৰহণ কৰে তেওঁলোকে সেই ইণ্ডিয়া এলায়েন্সৰ চৰকাৰখনত থাকিব নাথাকিব বৰ্তমানলৈকেতো আছে গতিকে ভৱিষ্যতলৈ থাকিব নাথাকিব কাৰণ 5 বছৰ দিন পাৰ কৰিব লাগিব এই চৰকাৰখনে 5 বছৰ দিন পাৰ কৰিব যাওঁতে হয়তো ক'ৰবাত বাধা হয়তো আহিব পাৰে কাৰণ নীতিশ কুমাৰৰ যি পূৰ্বৰ যি স্থিতি সেই স্থিতি যদি আমি চাওঁ তেতিয়াহ'লে তেখেতে যেটো দল সলনি কৰাৰ স্থিতিটো তেখেতৰ যথেষ্ট আছে কাৰণ তেখেতে একেটা জেগাতে থাকিব নোৱাৰে এই যি লৰি ফুৰা যিটো চৰিত্ৰ এই চৰিত্ৰটো হয়তো যিজনৰ আছে হয়তো ভৱিষ্যতলৈ থাকিব পাৰে এতিয়ালৈকেতো ধৰিব পৰা নাই কাৰণ কি ধৰণৰ স্থিতি গ্ৰহণ কৰে নীতিশ কুমাৰৰ ওপৰত ডিপেণ্ড কৰিব নীতিশ কুমাৰে যিখিনি বিচাৰিব সেই বিচৰাৰ মতে যদি নেপাব তেতিয়াহ'লে হয়তো ক'ৰবাত বাধা আহিব এতিয়ালৈকেতো হোৱা নাই কাৰণ এইটো ভৱিষ্যতৰ ওপৰত নিৰ্ভৰ কৰিব যে ভৱিষ্যতে কেনেধৰণে চলাই যাব চৰকাৰখন কাৰণ আগতে মোদী যি ধৰণে দম দি বা যি ধৰণে শোষণ কৰি চলাই আছিলে সেই দম আৰু শোষণ এই ব্যৱস্থাটো হয়তো নাথাকিবগৈ পাৰে কাৰণ এতিয়া যেটো এখন এনডিএ চৰকাৰ হয় বিজেপি চৰকাৰ নহয় এতিয়া আজি নিতুমণি শইকীয়াৰ যি অভিমত অনুষ্ঠান এই অভিমত অনুষ্ঠানত ৰাজনৈতিক বিশ্লেষক প্ৰবন্ধকাৰ মানে লিখক এইসকলে যি ধৰণে মন্তব্য প্ৰকাশ কৰিছে বা চৰকাৰখনক লৈ চৰকাৰখন চলাই যোৱাৰ ক্ষেত্ৰত যিসকল ৰাজনৈতিক বিশ্লেষকে মন্তব্য প্ৰকাশ কৰিছে এই মন্তব্যৰ পৰা কিছু কথা আপোনালোকে জানিব পাৰিব আজি কি কৈছে তেওঁলোকে মই আপোনালোকক শুনাই লৈ বিচাৰিছোঁ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত ইতিমধ্যে আজি কিছু সময় পূৰ্বে প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছে নৰেন্দ্ৰ মোদীৰ আৰু মন্ত্ৰী ডিপাৰ্টমেণ্ট যিবিলাক বিভাগ ইতিমধ্যে বিতৰণ কৰা হৈ গৈছে মোটামুটি যিসকল গুৰুত্বপূৰ্ণ দপ্তৰ এইবাৰ লাভ কৰিব বুলি ভবা হৈছিল হাল সলনি হ'ব বুলি ভবা হৈছিল একো নাই হোৱা একেই আছে মোটামুটি ৰাজনাথ সিং আকৌ প্ৰতিৰক্ষা মন্ত্ৰী অমিত শ্বাহ আকৌ গৃহমন্ত্ৰী পথ পৰিবহণৰ মন্ত্ৰী নীতিন গাডকাৰী আকৌ বিদেশ মন্ত্ৰী এছ জয়শংকৰ এনেকৈ আমি যদি চাওঁ নিৰ্মলা সীতাৰমণ বিত্তমন্ত্ৰী সকলোবিলাক মোটামুটি একেই আছে আমাৰ সৰ্বানন্দ সোণোৱাললৈকে যদি আমি চাওঁ তেনেহ'লে দেখিম যে নৰেন্দ্ৰ মোদীয়ে তৃতীয়টো কাৰ্যকালৰ কাৰণে যিখন মন্ত্ৰীসভা গঠন কৰিছে গৰিষ্ঠ সংখ্যক যোৱাবাৰৰ মন্ত্ৰীকেই একেই দায়িত্বত বাহাল ৰাখিছে আৰু আজি অভিমতত আমি নৰেন্দ্ৰ মোদীৰ এই তৃতীয়টো কাৰ্যকালৰ চৰকাৰৰ ভৱিষ্যতৰ যেটো কাৰ্যপন্থা সেই সন্দৰ্ভতে আলোকপাত কৰিম ষ্টুডিঅ'ত আছে ৰাজনৈতিক বিশ্লেষক ডক্টৰ ৰঞ্জিত সভাপণ্ডিত মই সভাপণ্ডিত ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আন এগৰাকী লেখক নিবন্ধকাৰ প্ৰণৱজ্যোতি ডেকা ডাঙৰীয়াকো মই স্বাগতম জনাইছোঁ জ্যেষ্ঠ বিধায়ক দুৰ্গা দাস বড়ো ডাঙৰীয়াকো মই স্বাগতম জনাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক দিগন্ত কলিতা আমি এই অনুষ্ঠানৰ অন্যতম অতিথি আমি তেখেতৰ কাষলৈকো যাম কিছু সময়ৰ পিছতেই মই পোনে পোনে আহিব বিচাৰিছোঁ প্ৰণৱজ্যোতি ডেকা ডাঙৰীয়াৰ কাষলৈকে দুগৰাকী ৰাজনীতিক আছে তেখেতসকলে ক'ব কিন্তু আপুনি এগৰাকী বিশ্লেষক হিচাপে তৃতীয়টো কাৰ্যকালৰ কাৰণে নৰেন্দ্ৰ মোদীয়ে আজি যি পদক্ষেপ গ্ৰহণ কৰিলে প্ৰথম কাৰ্যালয়ত ভৰি দি আজি তেওঁ কিষাণ নিধিৰ যি ধন সেই ধন মুকলি কৰাৰ সিদ্ধান্ত ল'লে আজি বিয়লি 5 বজাত অনুষ্ঠিত হোৱাৰ কথা আছিল কিছু পলমকৈ তেওঁ কেবিনেট বৈঠক অনুষ্ঠিত হ'ল আৰু তাত কিছু কথা ইতিমধ্যেই সদৰি কৰা হৈছে আপোনাৰ দৃষ্টিত নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকাল কেনেধৰণৰ আশা কৰে বা কেনেধৰণৰ আপুনি প্ৰত্যাহ্বানৰ মুখামুখি হ'ব বুলি ভাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইবাৰ তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছে আৰু অলপ সময় আগতে তেখেতলোকে মন্ত্ৰীসভাত কোন কোন থাকিব
তেওঁলোকৰ নাম ঘোষণা কৰিছে আৰু নীতিমণিয়ে কোৱাৰ নিচিনাকৈ এইবাৰো যোৱা বছৰৰ দৰে প্ৰায় সকলো মন্ত্ৰী দপ্তৰ সাল সলনি নকৰাকৈ একেই ৰাখিছে তৃতীয় আমি এতিয়া এইমাত্ৰ জানিব পাৰিলোঁ তৃতীয় কাৰ্যকালৰ যিখন প্ৰথমখন তেওঁলোকে সম্পাদন কৰিলে আঁচনি সেইখনত হ'ল যে কৃষকসকলৰ কিষাণ নিধিৰ ধনটো তেওঁলোকে মুকলি কৰি দিব গতিকে এইটো এটা প্ৰথম পদক্ষেপ হিচাপে লৈছে এতিয়া আচলতে আপোনালোকে আমি জানো যে কৃষকসকলে আজি কেইবা মাহো ধৰি ইয়াৰ আগতেও 700 কৃষক শ্বহীদ হৈছিল কৃষকসকলে এতিয়াও তেওঁলোকৰ দাবীত অটল হৈ আছে আৰু হয়তো এইবাবেই প্ৰথম কাম হিচাপে কৃষক নিধিৰ ধন মুকলাই দিছে আৰু লগতে আৰু এটা কৰিছে যে তেওঁলোকে আৰু দৰিদ্ৰ যিটো PM আৱাস যোজনাৰ ঘৰ আৰু পুনৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আৰু আগৰবাৰ যিমানখিনি কৰিছিলে আৰু তাৰ 300 কোটি তেওঁলোকে মুকলাই দিম বুলি কৈছে এই কথা হৈছে কি এইবাৰ তেওঁলোকে যিটো ভাবিছিলে যে 400 পাৰ কৰিম আমি আমাৰ সংখ্যা কিন্তু সেইটো বাস্তৱত নহ'ল আৰু বাস্তৱত নোহোৱাৰ ফলত তেওঁলোকে ইমানখিনিলৈকে নামি আহিবলগীয়া হ'ল যে 240টা তেওঁলোকে সীমাবদ্ধ থাকিলে আৰু তেওঁলোকে নীতিশ কুমাৰ হওক বা চন্দ্ৰবাবু নাইডু হওক আৰু অন্যান্য সকলৰ সৈতে হওক তেওঁলোকে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে আৰু মোৰ এনেকুৱা এটা মনে নহয় যে যোৱা বছৰ আগৰ কালৰ যিটো তেওঁলোকে যিটো মানে হেৰিৰে তেওঁলোকে কাৰ্যকাল পাৰ কৰিলে 5 বছৰ এটা দম আছিল তাত ক'ব গ'লে এটা সাহস আছিল কিন্তু এইবাৰ যেন সেই সাহস আৰু দমটো তেওঁলোকৰ নাথাকিবও পাৰে কাৰণ আগতে কৈছিল যে 400 পাৰ এইবাৰ 400 পাৰ এইটো কোৱাৰ কাৰণে বহুতে এইটো সমালোচনা কৰিছিলে যে 400 পাৰ কৰিব পাৰিলে তেওঁলোকে এইটো সংবিধান সলনিৰ নিচিনা কামত হাত দিব পাৰে এইটো সঁচা মিছা নাজানো কিন্তু এইটো এটা কংগ্ৰেছেও এটা প্ৰচাৰ চলাইছিল বা তেওঁলোকে সংবিধান সম্পৰ্কত যিবোৰ কথা মাজে মাজে কৈছিল তেতিয়া বিৰোধীৰ মনত হয়তো তেনেকুৱা এটা ভাৱ এটা আহিছিল কিন্তু এইবাৰ যেহেতু বিৰোধী পক্ষ সবল এটা শক্তিশালী বিৰোধী পাইছে মই ভাবো তেওঁলোকে যি কমন মিনিমাম প্ৰগ্ৰেমৰ ভিত্তিত তেওঁলোকে এইবাৰ মন্ত্ৰী আঁচনি গ্ৰহণ কৰিব সেইটো ফালৰ পৰা চালে তেওঁলোকৰ এটা সীমাবদ্ধতা এইবাৰো থাকিব আৰু যিকোনো মুহূৰ্ততে এই নীতিশ কুমাৰৰ নিচিনা বা চন্দ্ৰবাবু নিচিনা কৌশলী ৰাজনীতিকৰ সন্মুখত কেনেদৰে তেওঁ চাব সেইটো আমি আগত দিনত নিশ্চয় লক্ষণীয় হ'ব মই আকৌ আহিম আপোনাৰ কাষলৈ মই ধন্যবাদ জনাইছোঁ ডক্টৰ ৰঞ্জিত সভাপণ্ডিত ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ তৃতীয়টো কাৰ্যকালৰ আজি প্ৰথমটো দিন জৱাহৰলাল নেহৰুৰ পিছত প্ৰথমগৰাকী ব্যক্তি ধাৰাবাহিকভাৱে এনেকৈ তৃতীয়টো কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদীয়ে জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰিবৰ কাৰণে আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব লাগিব তেতিয়া হয়তো তেওঁ নৰেন্দ্ৰ মোদীৰ সেই জৱাহৰলাল নেহৰুৰ ৰেকৰ্ডো ব্ৰেক কৰিবগৈ কিন্তু এইটো কাৰ্যকালত জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড চুলেহে তেওঁ সেই অভিলেখটো ভংগ নহ'ব কাৰণ আমি 48 চনৰ পৰা 52 চনলৈকে যদি আমি চাওঁ সেইটো নিৰ্বাচন 52 চনত প্ৰথম হৈছে যেহেতু কিন্তু সেই 4 বছৰ তেওঁ প্ৰধানমন্ত্ৰী হৈ আছিল আৰু সেই 4 বছৰতে তেখেতে কিছুমান সিদ্ধান্ত লৈছিল যিবিলাকৰ ফল হয়তো আজিও ভাৰতবৰ্ষই পাই আছে ঠিক একেধৰণে 52 চনৰ পৰা সেই 64 চনলৈকে সেই যিখিনি সময় এতিয়া হয়তো মানুহে মোদীৰ লগত কম্পেয়াৰ কৰিব চাগে বিজেপি মানুহখিনিও কম্পেয়াৰ কৰিব কৈছে ইতিমধ্যেই তথাপি আপুনি কি বুলি ভাবে যে সময়ৰ ফালৰ পৰা কামৰ ফালৰ পৰা সঁচাকৈ জৱাহৰলাল নেহৰুক নৰেন্দ্ৰ মোদীয়ে চুবগৈ পাৰিবনে এই কথাটো অৱশ্যে গুৰুত্বপূৰ্ণ কথা আপুনি ভাল প্ৰশ্ন এটাই কৈছে এই কথা হৈছে কি নেহৰুৰ তেওঁৰ যি কাৰ্যকাল সেয়া ঠিক স্বাধীনতাৰ পিছৰ পৰা ভাৰতবৰ্ষৰ প্ৰথমটো নিৰ্বাচনলৈকে এটা বিশেষ কাৰ্যকাল আৰু 1952 চনৰ পৰা তেখেতৰ মৃত্যু সময়ৰ অৰ্থাৎ 64লৈকে তেওঁ এটা দ্বিতীয়টো কাৰ্যকাল অভিমত আগবঢ়াইছে ষ্টাৰ চিমেণ্ট সলিড সেটিং নমস্কাৰ এইটো সংবিধান সলনিৰ জানিব পাৰিলোঁ তৃতীয় কাৰ্যকালৰ সৈতে হওক ভিত্তিত তেওঁলোকে
64 চনলৈকে সেই যিখিনি সময় এতিয়া হয়তো মানুহে মোদীৰ লগত কম্পেয়াৰ কৰিব চাগে বিজেপি মানুহখিনিও কম্পেয়াৰ কৰিব কৈছে ইতিমধ্যেই তথাপি আপুনি কি বুলি ভাবে যে সময়ৰ ফালৰ পৰা কামৰ ফালৰ পৰা সঁচাকৈ জৱাহৰলাল নেহৰুক নৰেন্দ্ৰ মোদীয়ে চুবগৈ পাৰিবনে এই কথাটো অৱশ্যে গুৰুত্বপূৰ্ণ কথা আপুনি ভাল প্ৰশ্ন এটাই কৈছে কথা হৈছে কি নেহৰুৰ তেওঁৰ যিটো কাৰ্যকাল সেয়া ঠিক স্বাধীনতাৰ পিছৰ পৰা ভাৰতবৰ্ষৰ প্ৰথমটো নিৰ্বাচনলৈকে এটা বিশেষ কাৰ্যকাল আৰু 1952 চনৰ পৰা তেখেতৰ মৃত্যু সময়ৰ অৰ্থাৎ 64লৈকে তেওঁ এটা দ্বিতীয়টো কাৰ্যকাল এতিয়া কথা হৈছে কি যে দ্বিতীয়টো কাৰ্যকালত তেওঁ অৰ্থাৎ 1952 চনৰ পৰা ইলেক্টেড প্ৰধানমন্ত্ৰী আৰু 57 চনত পুনৰ প্ৰধানমন্ত্ৰী আৰু 62ত তেওঁ আকৌ প্ৰধানমন্ত্ৰী এতিয়া দেখা যায় যে তৃতীয়টো কাৰ্যকালত তেখেতৰ যিমান আসন আছিল কংগ্ৰেছৰ কিছু কমিছিল এতিয়া আমাৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তুলনাত নেহৰুৰ কাৰ্যকালৰ সময়খিনি দেখকে বেছি কিন্তু তেওঁ যদিও সম্পূৰ্ণ কৰিব নোৱাৰিলে কিন্তু এটা কথা ঠিক যে নেহৰুৰ পিছতেই মোদী তৃতীয়টো কাৰ্যকাল দুটা কাৰ্যকাল সম্পূৰ্ণ কৰিছে আৰু তৃতীয়টো চুব পাৰিছে এইটো এটা তেখেতৰ সাফল্য বুলি ক'ব পৰা যাব আৰু দ্বিতীয় এটা কথা গুৰুত্বপূৰ্ণ হৈছে কি যে বৰ্তমান সময়খিনিত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হ'ব পাৰিছে দুটা কাৰ্যকাল সম্পূৰ্ণ কৰিছে তৃতীয়টোলৈ আহিছে এইটো এটা চাবলৈ গ'লে এটা এই সময়ৰ প্ৰেক্ষাপটত এটা গুৰুত্বপূৰ্ণ ঘটনা বুলি ক'ব লাগিব যে আজি সমগ্ৰ পৃথিৱীত যিমানবিলাক শাসক আছে তেওঁলোকে প্ৰায় দুটা টাৰ্ম সম্পূৰ্ণ কৰিব পৰা নাই সেই ক্ষেত্ৰত মোদী হৈছে কি এটা তেওঁৰ যিটো কাৰ্যকালৰ এই তেওঁ যেনেকৈ থাৰ্ড টাৰ্মলৈ আহিছে এইটো এটা মন কৰিবলগীয়া কথা যেতিয়া আমি নেহৰুৰ লগত তুলনা কৰোঁ নেহৰুৰ কথাখিনি অকণমান বেলেগ আছিল কাৰণ তেতিয়া স্বাধীনতাৰ পিছত গোটেই ভাৰতবৰ্ষখন কংগ্ৰেছময় অৱস্থা আৰু তেতিয়া সাধাৰণতে কংগ্ৰেছৰ প্ৰতি প্ৰত্যেকৰ এটা ছফ্ট কৰ্ণাৰ আছিলে কিন্তু তাৰ পিছত লাহে লাহে কংগ্ৰেছে কিছুমান বাধা বা বিপৰ্যয়ৰ মুখামুখি হ'ল যি কি নহওক সেইবিলাক বেলেগ কথা বাৰু কিন্তু এতিয়া মোদীৰ ক্ষেত্ৰত দেখা যায় যে তেওঁ যথেষ্ট ফাইট কৰিছে তেওঁ 1914 চন তাৰ আগতে তেওঁ 2001 চনৰ পৰা গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলে কেশুভাই পেটেল তেওঁৰ যেতিয়া 2001 চনৰ পৰা আছিলে তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু তাৰ তিনিটা টাৰ্ম সম্পূৰ্ণ কৰিছে আৰু তাৰপিছত তেওঁ 2014 চনৰ পৰা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী গতিকে এই সময়খিনি আচলতে এটা গুৰুত্বপূৰ্ণ সময় কাৰণ স্বাধীনতাৰ পৰা আমি পাইছোঁ যে এতিয়ালৈকে 18টা নিৰ্বাচন পাৰ হ'ল তেওঁ 16 নম্বৰ নিৰ্বাচনটোত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছে আৰু মোদীয়ে হৈছে এজন ব্যক্তি যিগৰাকী এতিয়ালৈকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যিগৰাকীয়ে যে স্বাধীনতাৰ পিছত জন্ম ইয়াৰ আগতে কিন্তু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী স্বাধীনতাৰ পূৰ্বে আগতে জন্ম গতিকে তেওঁৰ ভাৱ তেওঁৰ কথা তেওঁৰ ধ্যান ধাৰণা কিছু পৰিমাণে বেলেগ আৰু সেইখিনি আমি ইতিমধ্যে মন কৰিছোঁৱেই আৰু চৰকাৰখনৰ ক্ষেত্ৰত আমি দেখিছোঁ যে আগৰ দুটা টাৰ্মত তেওঁ সঠিকভাৱে চলাই গৈছিল নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু তেতিয়া তেওঁ হয়তো এটা মজবুত চৰকাৰ এখন তেওঁ চলাই যাব পাৰিছিল আৰু এই ক্ষেত্ৰত তেওঁ নিজেও সচেষ্ট আছিলে আৰু কাকো হয়তো পঢ়ুৱা নকৰাকৈ কাৰ লগত তেওঁ ভয় ভীতি নোহোৱাকৈ তেওঁ চৰকাৰখন চলাই গৈছিল এইবাৰ তেওঁ নিজাকে মাত্ৰ 240খন আসন লাভ কৰিছে মোদী মানে বিজেপিয়ে গতিকে কিছু পৰিমাণে আগৰ লগত এবাৰ অলপ এটা তুলনাত্মক পাৰ্থক্যতা থাকিব বিশেষকৈ এইখিনিতে এটা কথা ক'ব পাৰিম যে আগৰ যোৱাটো টাৰ্মত কেইটামান নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল বিশেষ ক'ব লাগিব যে এক দেশ এক নিৰ্বাচন ঠিক তেনেকৈ অমহীয়া দেৱানী বিধি এইবিলাক তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল এইবিলাক কিন্তু তেওঁৰ আচলতে কি নিৰ্বাচনী একোটা প্ৰতিশ্ৰুতি আছিল এতিয়া তেওঁ NDAৰ যিখিনি দলৰ মানুহ মূল মানুহ তেওঁলোককো সন্তুষ্ট কৰিব লাগিব আৰু লগতে এই যে যিবিলাক বিজেপিৰ যিবিলাক এজেণ্ডা আৰু এইবিলাকো তেওঁ কিন্তু যদি ভাবে সেইখিনি আগুৱাই নিব পাৰিব এইটো এটা চিন্তাৰ বিষয় কেনেকৈ আগবাঢ়িব পাৰিব নিজৰ পটুটাৰ ওপৰত নিৰ্ভৰ কৰিব এইবাৰ মই দুৰ্গাদাস বড়ো ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ আজি কালি শপত লোৱাৰ পিছত যিহেতু আজি মন্ত্ৰীৰ দপ্তৰ বিতৰণ হ'ল আৰু প্ৰথমখন কেবিনেটো হ'ল তৃতীয়টো কাৰ্যকাল আপোনাৰ দৃষ্টিত কেনে হ'ব বুলি ভাবিছে আপুনি কি আশা কৰিছে কি আশা কৰিছিল আৰু আজি প্ৰথম দিনটোত কি দেখিছে দুগৰাকী সন্মানীয় নিৰপেক্ষ
সমালোচকে আলোচনা কৰিলে এটা কথা স্পষ্ট, তেখেতসকলেও কৈছে যে মোদীৰ কাৰণে এই তৃতীয় কাৰ্যকালটো চলোৱা তেওঁৰ কাৰণে এটা চেলেঞ্জ হ'ব, আৰু যিয়ে চেলেঞ্জৰ সন্মুখীন নহয় তেওঁ কথাবিলাক বুজি নাপায়। চেলেঞ্জৰ সন্মুখী হৈ আগবাঢ়ি যাব পৰাজনেই প্ৰকৃত যোদ্ধা বা ৰাজনীতিবিদ প্ৰকৃত। এতিয়া মই এটা কথা কৈছোঁ যে যিখন কেবিনেট বনালে সেই কেবিনেটৰ ওপৰত যেহেতু কেবিনেটখন বনোৱাৰ সম্পূৰ্ণ কৰ্তৃত্ব প্ৰধানমন্ত্ৰীগৰাকীৰ থাকে, ৰাজ্যত মুখ্যমন্ত্ৰীৰ থাকে, যিমানবোৰ আলোচনা সমালোচনা যোৱা 2 দিন 3 দিনত হৈছিল, অমুক ডিপাৰ্টমেণ্ট তেলেগু দেশমে ল'ব, ল'ব, অমুক অমুক অমুক, মই কিন্তু এটা বস্তু দৃঢ় আছিলোঁ, মনতে ভাবি আছিলোঁ মই, এইগৰাকী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হয়, গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খুজিলেই কোনোবা এটা ডিপাৰ্টমেণ্ট দিব, তেওঁ নিজক অসুবিধা কৰি পেলাই কাৰোবাক সুবিধা কৰিব, সেইটো তেনেধৰণৰ ব্যক্তি তেখেতৰ কাম কাজত ব্যক্তিত্ব তেনেধৰণৰ কথা কেতিয়াও ফুটি নুঠে। তেখেতে যিখিনি কৰিবলগীয়া হৈছে এই মুহূৰ্তলৈকে সেইখিনিতো তেওঁ বোধহয় খুব সন্তুষ্ট নহয়, এইকাৰণে যে যোৱা দিনবিলাকত 10টা বছৰত কোনোদিনেই আমি কোনো ৰাজহুৱা অনুষ্ঠানত NDA চৰকাৰ বুলি কোৱা নুশুনিলোঁ, আৰু বিজেপি চৰকাৰ, বিজেপিৰ প্ৰতিশ্ৰুতি আটাইবিলাক তেনেধৰণৰে বক্তব্য আছিল। কিন্তু যেতিয়াই 32খন আসন কম পাই পেলাই চৰকাৰত NDA চৰকাৰ কৰিবলগীয়া হ'ল, তেতিয়া NDA শব্দটো শুওঁতে বহোঁতে খাওঁতে প্ৰত্যেক মুহূৰ্ততে ক'বলগীয়া হৈছে। এই যে এনেকৈ ক'বলগীয়া হৈছে সেইটোৱে এটা চেলেঞ্জ। গতিকে এনেকুৱা ধৰণৰ চেলেঞ্জবিলাক আহিব। আৰু দ্বিতীয় কথা এটা মই আগন্তুক দিনত এইখন চৰকাৰৰ মই চেলেঞ্জ দেখিছোঁ এইকাৰণে, আজি আপোনালোকে যি 2টা সিদ্ধান্তৰ কথা কৈছে, সেই 2টা সিদ্ধান্তৰ বিপৰীতেই কাম নকৰাৰ কাৰণে আজি বিৰোধী পক্ষই তাকে সুবিধা লৈ কৃষক আন্দোলনটোৰ সুবিধা ল'লে, আৰু অৱশ্যে 2-এটা তেখেতসকলে আৰু হয়তো ল'ব 2 দিনত, যে নিবনুৱা সম্পৰ্কে এই সিদ্ধান্তটো তেওঁলোকে এটা সময়ত ল'ব। নিবনুৱাসকলৰ কথাটো আহিছিলে খুব জোৰদাৰকৈ, কিন্তু কৃষকসকলৰ য'ত কৃষকৰ জোৰদাৰ সংগ্ৰাম হৈছিল সেই ৰাজ্যকেইখনত বিজেপিৰ 1-2খন ৰাজ্য বাদ দি, বিশেষকৈ মধ্যপ্ৰদেশক বাদ দি বাকী সেই ৰাজ্যখিনি কৃষক জড়িত ৰাজ্যখিনিত ভাৰতীয় জনতা পাৰ্টীৰ আসন পূৰ্বতকৈ যথেষ্ট কমিছে। এই যে কমিছে, সেই কমাটো তেওঁলোকে 2-3 দিনৰ ভিতৰতে উপলব্ধি কৰিব পাৰিছে, আৰু তেওঁলোকে সেই বিষয়টো পোনপ্ৰথমে টাচ কৰিবলৈ গৈছে, টাচ কৰি যাতে আগন্তুক দিনকেইটাত চৰকাৰখন চলাই লৈ যোৱাত লগত থকা ৰাজনৈতিক দলকেইটা, NDAত থকা ৰাজনৈতিক দলকেইটা, আৰু তাৰ লগতে সেই অঞ্চলৰ কৃষকসকলে, তথাপি আজি কৃষকসকল ৰাজপথত নামিছে, কৃষকসকলক কেনেকৈ সন্তুষ্ট কৰিব পাৰি সেই বিষয়টো চাইছে, যিটো বিষয় তেখেতে গুৰুত্ব দিয়াৰ কাৰণে মই বেয়া হৈছে বুলি কোৱা নাই, ভাল হৈছে। যদি উপলব্ধি কৰিব পাৰিছে তেতিয়াহ'লে অন্য বিষয়, নিবনুৱা সমস্যা সম্পৰ্কে ইভিন খুব লাহেকৈ আহিব। আপোনালোকে জানে যে যিটো মূল্যবৃদ্ধিটো ইমান বৃদ্ধি হৈছে, মূল্যবৃদ্ধি আকাশলংঘী মূল্যবৃদ্ধি হৈছে। আপোনালোকে জানে যে যিদিনা প্ৰথম 2014 চনত শপত গ্ৰহণ কৰিছিল বিজেপি চৰকাৰখনে, সেই সময়ত তেখেতে নিজে কেইটামান কথা কৈছিলে, যেনেকৈ মানে বিদেশী মূল্যৰ যিটো আমাৰ ভাৰতবৰ্ষৰ যিটো টকাটোৰ মূল্যৰ টকাটোৰ মূল্যৰ কথা তেওঁ হ্ৰাস পাইছিল, সেই কথাটো কৈছিল। কিন্তু আজি সেই একেগৰাকী প্ৰধানমন্ত্ৰী যিগৰাকীয়ে কৈছিল মুখ্যমন্ত্ৰী হিচাপে সেই সময়ত, প্ৰধানমন্ত্ৰীৰ দিনত মোটামুটি ডাবল হ'বলৈ গৈ আছে, 84 ৰুপিজ হৈছে আজিৰ দিনটোত ইণ্ডিয়ান মানি, আৰু $1 বিপৰীতে যদি সেইটো হয়, তেতিয়াহ'লে এই কেইটামান বিষয় একেবাৰে সাংঘাতিক ধৰণে তেখেতৰ কাৰণে চেলেঞ্জ হ'ব। আৰু সেই লাইনত তেখেতে আজি যদি কাম কৰাৰ কথা তেওঁ যিটো ঘোষণা কৰিছে, সেইটো যদি তেওঁ উপলব্ধি কৰিব পাৰিছে, মই ভাবোঁ যে তেওঁ চেলেঞ্জটো ল'ব পাৰিব। নিশ্চয়। মই অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম। মই আপোনালোক তিনিওগৰাকীকে ধন্যবাদ জনাইছোঁ। বিজেপিৰ বিধায়ক দিগন্ত কলিতাৰ কাষলৈ আমি যাম, অকণমান বিৰতি লৈ লৈছোঁ। বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ। মই বিজেপিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াৰ কাষলৈ পোনে আহিছোঁ। তেখেতসকলৰ বক্তব্য আপুনি শুনিলে যে যোৱাবাৰ যেনেকৈ চৰকাৰ চলাইছিল, এইবাৰ তেনেকৈ হয়তো নৰেন্দ্ৰ মোদীয়ে চৰকাৰ চলাব নোৱাৰিব বুলি প্ৰথম দিনটোতেই তেখেতসকলৰ বক্তব্যত এটা অনুমান। আপুনি নিজে কি বুলি ভাবে? চাওক, প্ৰথম কথা হ'ল কি যে ভাৰতবৰ্ষৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি এখন খুব সুস্থিৰ চৰকাৰ পাবলৈ আমি সক্ষম হৈছোঁ।
দ্বিতীয় কথা, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই মই শুনিছোঁ বিভিন্নজনৰ বিভিন্ন বক্তব্য, এলায়েন্সৰ কথাটো কৈছে এখেতসকলে। এলায়েন্সটো আমাৰ আগতো আছিল, NDA-টো আমি নতুনকৈ গঠন কৰা নাই। NDA যোৱাবাৰো NDA আছিল, এইবাৰো NDA আছে। কিন্তু যোৱাবাৰ আৰু এইবাৰ মাজত পাৰ্থক্য আছে। আপুনি কথা হ'ল- অস্থিৰ বুলি আজিৰ দিনটোতে কেনেকৈ ক'লে? হয়। আগন্তুক দিনত অস্থিৰো হ'ব পাৰে। না ঠিক আছে, কথা হ'ল কি যোৱাবাৰো আমাৰ চৰকাৰ আছিল, আজিও আমাৰ চৰকাৰ আছে। ইয়াততো কোনো দ্বিমত নাই। ক'ৰ পৰা এনেকুৱা এটা কথা আহিল যে আমি এনেকুৱা এটা ভাৱধাৰা আজি কিছুদিন মিডিয়াৰ মাজত দেখিবলৈ পাইছোঁ যে বিজেপি চৰকাৰখন নহ'ল, কিন্তু ফাইনেলি আপোনালোকে দেখিলে যে NDA এলায়েন্স যি বাজপেয়ী দিনৰ পৰা আছিল সেই এলায়েন্স আজিও আছে। মাজত কাৰোবাৰ লগত অলপ অসুবিধা হৈছিল, কিন্তু ফাইনেলি আজি ল'লে, আৰু লৈ সকলোকে লগত লৈ চলাৰ প্ৰধানমন্ত্ৰীয়ে এক সংকল্প লৈছে। আৰু মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে বিশেষকৈ ভাৰতীয় বা ভাৰতৰ প্ৰেক্ষাপটৰ লগত অসমৰ আপুনি প্ৰেক্ষাপট চাওক। আজি ইয়াত দুৰ্গা দাস বড়ো ডাঙৰীয়া আছে, তেখেতসকলেও আমাৰ লগত এছেম্বলিত এলায়েন্স আছে। মই এটা উদাহৰণ দিছোঁ, আমি ৰাষ্ট্ৰীয় দল হ'লেও আমি আঞ্চলিক দলবিলাকক লগত লৈ চলাৰ পৰিকল্পনা আছে, আৰু আগৰ পৰাও কৰিছে, এতিয়াও আছে, ভৱিষ্যতে থাকিব। এটা কথা ঠিক যে বিজেপিয়ে এতিয়া এবছলিউট শব্দটো আপোনালোকৰ বিজেপিৰ ক্ষেত্ৰত নাহিব, কিন্তু যেতিয়া আমাৰ প্ৰি এলায়েন্স আছে তাত আমাৰ কোনো দ্বিমত নাই। আৰু কালি আপুনি মন কৰিছেনে নাজানো, আজি দুদিনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি এক সমৰ্থন, এক সন্মান। আজি TDP চন্দ্ৰবাবু নাইডুৰ কথাই কওক, চন্দ্ৰবাবু নাইডু আগতেও আছিল, বা আমাৰ নীতিশ কুমাৰৰ কথা, খুব এটা সন্মানজনক আৰু এক মানে এক গৰাকী হিচাপে তেখেতক সকলোৱে বা অধিকাৰী হিচাপে সকলোৱে লৈছে। মই ভাবোঁ যে বিজেপিয়ে তৃতীয়বাৰৰ কাৰণে যিহেতু চৰকাৰখন কৰিছে, আৰু ভাৰতবৰ্ষখন এখন সুস্থিৰ চৰকাৰ কৰাৰ যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া সংকল্প লৈছে, এৰা ধৰাৰ মাজেৰে আপোনালোকে কোৱাৰ লেখীয়াকৈ চৰকাৰ চলিব, আৰু ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে এখন চৰকাৰ চলিব। আৰু সেইকাৰণে আজি প্ৰধানমন্ত্ৰী কেবিনেট ডিষ্ট্ৰিবিউশ্যন হ'ল, আপুনি দেখিছে কেবিনেট ডিষ্ট্ৰিবিউশ্যন খুব ধুনীয়াকৈ কৰিছে, প্ৰায় দপ্তৰবিলাক আগৰ দপ্তৰ দিছে। অসমতো আমাৰ আজি নতুন এজন যুৱ মন্ত্ৰী আমি পাইছোঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াটো আছিলে, আজি অসমত নতুনকৈ পবিত্ৰ মাৰ্ঘেৰিটা আহিছে। এনেই মানে কিৰণ ৰিজিজুকো এটা ভাল দায়িত্ব দিছে। আজি আমি দেখিছোঁ যে নৰ্থ ইষ্টৰ এটা আমাৰ এটা টাননি আছে নৰ্থ ইষ্ট বুলি, তিনিজনকে ভাল দায়িত্ব দিছে। আৰু মই ভাবোঁ যে আপোনালোকে একেবাৰে নিশ্চিন্ত থাকক, যিহেতু ইয়াত টকা পইচাৰ টনাটনি নহয়, যিহেতু চৰকাৰখন পইচা লৈ পেলাই, কৰাপশ্যন লৈ পেলাই চৰকাৰখন চলা নাই। ভাৰতবৰ্ষই যি মেণ্ডেট দিছে সেই মেণ্ডেটৰ ওপৰত প্ৰত্যেকজন সাংসদ, প্ৰত্যেকজন দলৰ সভাপতিয়ে হওক বা নেতৃত্বই নিশ্চয় ভৱিষ্যত এইখন চৰকাৰ ভালকৈ চলাৰ দিগন্ত কলিতা ডাঙৰীয়া, এখেতসকলে যিটো আশংকা ব্যক্ত কৰিছে, আৰু NDA পূৰ্বতো আছিল, আপুনি ঠিকেই কৈছে, কিন্তু যোৱাবাৰ আপোনালোকৰ 303খন অকলেই আছিল বিজেপিৰ। হয়, NDA আছিল 356খন হ'ব পাৰে, নে 52খন, 352 আছিল। গতিকে আপোনালোকৰ কোনো অসুবিধাৰ সৃষ্টি নহৈছিল, 303খন আসন আপোনালোকৰ নিজৰ হাতত আছিল। এইবাৰ কিন্তু আপোনালোকৰ 240খন, 272 আপোনালোকৰ হাতত নাই এতিয়া। গতিকে আপোনালোকে কিছুমান কঠোৰ সিদ্ধান্ত আগতে যেনেকৈ ল'ব পাৰিছিল, যিটো ডেকা ডাঙৰীয়া আৰম্ভণিতেই কৈছে যে একদম দমত চৰকাৰ চলাইছিল নৰেন্দ্ৰ মোদীয়ে, এইবাৰ কিন্তু সেই দমটো দেখুৱাব নোৱাৰিব। তাতে যি দুজন মূল মানে এতিয়া সোঁৱে বাৱে মোদীয়ে ল'বলগীয়া হ'ল, JDU আৰু TDP, এই দুয়োজনে এটা সময়ত কিন্তু NDA এৰি গুচি যোৱা মানুহ। আৰু কিছুদিনৰ পূৰ্বেতো চন্দ্ৰবাবু নাইডু জেললৈ বিজেপিয়ে পঠিয়াইছিল, আৰু এইজন এতিয়া JDU আপোনাৰ নীতিশ কুমাৰ, মই আপোনাক মনত পেলাই নিদিলেও নিশ্চয় হ'ব, কিছুদিনৰ পূৰ্বলৈকে এই নীতিশ কুমাৰৰ লগত কেনেকুৱা সংঘাতৰ সূত্ৰপাত হৈছিল, যেতিয়া তেওঁ ইণ্ডিয়া মৰ্চাৰ পোষকতা কৰি গোটেই দেশখন ভ্ৰমি ফুৰিছিল। আনকি বিধানসভাত যেতিয়া এইগৰাকী নীতিশ কুমাৰে এটা বিশেষ মন্তব্য কৰিছিল মহিলা আৰু নাৰীক লৈ, সেই তেতিয়া 5খন ৰাজ্যত বিধানসভা নিৰ্বাচন হৈ আছিল। ৰাজস্থান, মধ্যপ্ৰদেশ, এই ৰাজ্যকেইখনত নৰেন্দ্ৰ মোদী তেতিয়া আক্ৰমণৰ একমাত্ৰ লক্ষ্য হৈছিল এজন নীতিশ কুমাৰ, আৰু ইমান বেছি ভৰ্ৎসনা কৰিছিল, ইমান বেছি বেয়াকৈ কৈছিল। তাৰপিছততো এতিয়া কিন্তু আকৌ দুইজনৰ মাজত সনাপিটিকা হৈছে। গতিকে এই দুইজন পাল্টিৰাম বুলি তেওঁ নামেই আছে, কোন সময়ত তেওঁ পাল্টি মাৰে একো ঠিকেই নাই।
গতিকে আপুনি যিধৰণে কৈছে সুস্থিৰ, এওঁলোক দুজনে কিন্তু অস্থিৰ যে নকৰিব তাৰ কি গেৰাণ্টি আছে? ঠিকে আছে। আপোনালোকক এটা কথা আকৌ আমি ক'ব বিচাৰিছোঁ যে এইখন আমাৰ প্ৰি এলায়েন্স চৰকাৰ, হয়। নিৰ্বাচনৰ আগত এলায়েন্স হৈছে, এই কথাটো মানে মনত ৰাখিব। নিৰ্বাচনৰ পিছত হোৱাগৈ নাই। সকলোৰে এটা দীৰ্ঘদিনীয়া অভিজ্ঞতা, আৰু যেতিয়া আপোনাৰ নেতৃত্বৰ, মই কৈছোঁ আগতে যে যেতিয়া নেতৃত্বৰ চকু থাকিব ভাৰতবৰ্ষ উন্নয়ন কৰাৰ, মই ভাবোঁ তেখেতসকলেও কিছু কম্প্ৰমাইজ কৰিব আৰু আমাৰ মাজতো কিছু কম্প্ৰমাইজ হ'ব। এতিয়া আপোনালোকৰ এইবিলাক মিডিয়াত বিভিন্ন ধৰণৰ বিভিন্ন কথা চলিব, আৰু এইটো স্বাভাৱিক হোৱাটো কাৰণ আপোনালোক ৰাইজে এইটোৰ ওপৰত এটা মতামত ৰাখিব, আৰু আমিও খুব চেষ্টা কৰিম যে এই চৰকাৰখন খুব সুস্থিৰভাৱে থাকিবলৈ, কাৰণ এইখন চৰকাৰৰ ওপৰত মানুহৰ, অসমৰ ৰাইজৰ, ভাৰতৰ ৰাইজৰ যথেষ্ট ভৰসা আছে। মই দুৰ্গাদাস বড়ো ডাঙৰীয়া, মই আপোনাক এটা কথা কওঁ, এখেতসকলৰ কাষলৈ আহিম। আপুনি এজন অসমৰ জ্যেষ্ঠ ৰাজনীতিক, সেই 85ৰ পৰা আপুনি সক্ৰিয় ৰাজনীতিত আছে। আপুনি বহুত চৰকাৰ দেখিছে, বহুত নেতাক লগ পাইছে, বহুত মন্ত্ৰীৰ কাম কাজ দেখিছে, নিজেও আপুনি আছিল যিহেতু। এই যে এতিয়া ধৰক এখন নতুন ভাৰতৰ কথা কৈ থকা হৈছিল, নৱ ভাৰতৰ দিশত অগ্ৰসৰ হ'ব। নতুন ভাৰত হ'বলৈ হ'লেতো মোদীৰ টীমটোৰ নতুনত্ব একো নাথাকিল দেখোন তেনেহ'লে। যে আগৰ দুটা কাৰ্যকালত, মানে মই তুলনামূলকভাৱে যদি কৈছোঁ, এতিয়া ধৰক জে পি নাড্ডা সোমালে। জে পি নাড্ডা আগতেও স্বাস্থ্যমন্ত্ৰী আছিল, এইবাৰো স্বাস্থ্যমন্ত্ৰী হ'ল। এতিয়া বাকী যিসকল গোটেই একদম তেওঁ মেইন যিটো টীম, ক'ৰ টীমটো, সেই টীমটোতো একো সাল সলনি হোৱা নাই। আমাৰ মানে বিজেপিৰ ফালৰ পৰা যিটো এটা বক্তব্য ৰাখিছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ, এই দুগৰাকীক মই মোৰ খুব কম বয়সত, তেতিয়া 28-29 বছৰ বয়সত আপুনি লগ পাইছে? এক খুব ক্ল'জলি তেখেতসকলকো পাইছোঁ। যেতিয়া দেৱগৌড়াক প্ৰধানমন্ত্ৰী আমি পাতিছিলোঁ, মই সেই পাৰ্টটো অলপ থৈ পেলাই এটা কথা ক'ব বিচাৰিছোঁ। এই দুইজন নেতা কেইটামান দাবী কৰি থৈ দিছে ইতিমধ্যে, যিকেইটা দাবীত আজি তেওঁলোকে বিচৰা পৰ্টফলিঅ'টো একেবাৰেই নাপালে। এতিয়ালৈকে অধ্যক্ষক লৈ সিদ্ধান্ত হোৱাই নাই। হয়, তেওঁলোকে বিচৰা পৰ্টফলিঅ'টো একেবাৰে নাপালেই, সেই কথাটো বেলেগ কথা। সেইটোতো দুখিবলৈ তেওঁলোকৰ টোপোলা এটা আছে যে আমি বিচৰা এটাও নিদিলে। কিন্তু দ্বিতীয় টোপোলাটো ডেঞ্জাৰাছ কথা কেইটামান তেওঁলোকে কৈছে। চন্দ্ৰবাবু নাইডু তেওঁ কৈছে যে 4% ৰিজাৰ্ভেশ্যন ফৰ মাইনৰিটি, বিশেষকৈ ৰিলিজিয়াছ মাইনৰিটিৰ ক্ষেত্ৰত তেওঁ কৈছে, সেই কথাটো কৈছে যিটো নেকি কৰা অতি কঠিন কাম হ'ব ভাৰত চৰকাৰৰ কাৰণে। নাম্বাৰ 1। নাম্বাৰ 2, আৰু আমাৰ পল্টুৰাম ডাঙৰীয়া চবেই সেইটোৱে ক'লে, নীতিশ কুমাৰ বুলি ক'লে চিনিয়ে নাপায়। নীতিশ কুমাৰ ডাঙৰীয়াই ডেঞ্জাৰাছ কথা এটা, তেওঁৰ লগত আৰু বিৰোধী পক্ষৰো বহুতে কৈছে যে জাতি গণনা, যিটো মানে মানুহৰ যিটো জাতি গণনা আছে, সেই গণনাটো কৰিব লাগে বুলি কৈছে। সেই গণনাটো সম্পৰ্কেও গোটেই ভাৰতবৰ্ষত বিতৰ্ক আহি পৰিব। এই যে ৰিজাৰ্ভেশ্যন, এটা পাৰ্ট ৰিজাৰ্ভেশ্যন ওলোৱাৰ লগে লগে ইতিমধ্যে ভাৰত চৰকাৰে দুখীয়া মানুহসকলক 10% ইতিমধ্যে দিছে, যিটো নেকি আনকনষ্টিটিউচনেল কথা, সাংবিধানিক নাছিল, যে 49%তকৈ বেছি 1% যাব নোৱাৰে। গতিকে সেইটো ইতিমধ্যে ভাইলেট কৰিছে। গতিকে এই পাৰ্চেণ্টেজটোৰ কথা যেতিয়া আহিব, তেতিয়া বিতংভাৱে এইবিলাক বিষয় যেতিয়া আলোচনা হ'ব, তেতিয়া বিতৰ্ক কৰিম। মই আপোনালোকক ফিল্ডত আৰু এটা কথা কৈছোঁ, অকল কৃষকৰ কথা নাছিল। এই যে ৰিজাৰ্ভেশ্যন সম্পৰ্কে গোটেই ভাৰতবৰ্ষত 80-20 কৰিবৰ কাৰণে বিৰোধী পক্ষই আপ্ৰাণ চেষ্টা চলাইছিল, যে চিডিউল কাষ্ট, চিডিউল ট্ৰাইবছ, MOBC, OBC, অন্যান্য যিসকল পিছপৰা শ্ৰেণীৰ লোক আছিল, তেওঁলোকক ইউনাইটেড কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিল যোৱা ইলেকশ্যনটোত। ক'ৰবাত তাৰ ফল পাইছে, আৰু তেওঁলোকে সেই ফলটো পাই তেওঁলোকে দেখিছে যে আগন্তুক দিনত এই বিষয়সমূহ তেওঁলোকে এৰি নিদিয়ে। যিটোৰ পক্ষত TDPও আছে, যিটোৰ পক্ষত আমাৰ নীতিশ কুমাৰ ডাঙৰীয়া JDU আছে। গতিকে এই বিষয়সমূহ তেওঁলোকে এটা এটা টোপোলা কৰি থৈ দিছে। তেওঁলোকে সেই টোপোলাটো খুলিব যেতিয়াই প্ৰয়োজন হয়। ৰাজনৈতিক টোপোলাটো ৰাজনীতিৰ সময়ত খুলিব, অৰ্থনৈতিক পেকেজৰ সময়ত তেওঁলোকে অৰ্থনৈতিক। আৰু আপোনালোকে জানে, দুইখন ৰাজ্য স্পেচিয়েল পেকেজ বিচাৰিছে, মানে বিশেষ কেটেগৰী তেওঁলোকৰ দুখন ৰাজ্য অন্তৰ্ভুক্ত কৰিব লাগে বুলি কৈছে। যদি দুইখন ৰাজ্য অন্তৰ্ভুক্ত কৰে, বিজেপি চৰকাৰ অহাৰ পিছত অসমত বিশেষ ৰাজ্যৰ মৰ্যাদাটো কৰ্তন কৰিছে। গতিকে
এইখন চৰকাৰে কৰ্তনহে কৰিছে, নতুনকে দিব পাৰিব নে নাই এনেধৰণৰ দিবনে নিদিয়ে এতিয়া এওঁলোকৰ দাবী সমৰ্থন কৰে। অৰ্থনৈতিক টোপোলাবিলাক ইমান ধুনীয়াকে তেওঁলোকে বনাই থৈ দিছে যে উল্টি গ'লেও তেওঁলোকক যাতে ৰাইজে একো দুখ দিব নোৱাৰে, পাল্টি মাৰিলেও যাতে দুখ দিব নোৱাৰে, তেনেকুৱা পইণ্ট কিছুমান তেওঁলোকে আগবঢ়াই থৈ দিছে। সেইকাৰণে মই আৰম্ভণিতে কৈছো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া এইবাৰ চেলেঞ্জৰ সন্মুখীন হ'ব আৰু চেলেঞ্জ লৈ পেলাই আগবাঢ়ি যাব পৰাজনেই কিন্তু আচলতে লিডাৰ। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ আপোনাক। অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি ল'ম, তাৰপিছতে আমি ডক্টৰ সভাপণ্ডিত আৰু ডেকা ডাঙৰীয়াৰ কাষলৈ উভতি আহিম। ডক্টৰ ৰঞ্জিত সভাপণ্ডিত ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ যে অসম তথা ভাৰতবৰ্ষৰ ৰাইজে কেতিয়াও নিবিচাৰে যে চৰকাৰবোৰ অস্থিৰ হওক, গণ্ডগোলীয়াকৈ চলক, কেতিয়াও নিবিচাৰে। একদম সুস্থিৰ চৰকাৰেই বিচাৰে আৰু 5 বছৰ সম্পূৰ্ণ কৰাটোৱেই বিচাৰে, যিটো দিগন্ত কলিতাই কৈছে যে এক সুস্থিৰ চৰকাৰ। এতিয়া কথা হ'ল যে এই যি দুজন মানুহৰ ওপৰত নিৰ্ভৰ কৰিছে, এই দুৰ্গাদাস বৰুৱাই যিকেইটা কথা ক'লে, এইকেইটা কিন্তু একেবাৰে অযুক্তিকৰ কথা নহয়। তেওঁলোকৰ যিটো ইতিহাস, এইজন চন্দ্ৰবাবু নাইডুৱে পূৰ্বতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পতাত এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছিল। মাজতহে তেওঁ প্ৰায় 15 বছৰ সেই পজিশ্যনটোত নাছিল। এইবাৰ কিন্তু তেওঁ আহিছে। বয়সৰ ফালৰ পৰা তেওঁ নৰেন্দ্ৰ মোদীতকৈও ডাঙৰ চাবলৈ গ'লে। আৰু এই যিজন পাল্টিৰামৰ কথা কোৱা হৈছে, তেওঁতো নামেই তেনেকুৱা। এতিয়া কথা হ'ল আজিৰ দিনটোত যদি আপুনি চায়, মিত্ৰতাৰ পাশত আবদ্ধ হৈ থকা NCPৰ অজিত পাৱাৰ গোটৰ প্ৰফুল্ল পেটেলে তেওঁ শপত গ্ৰহণৰে নগ'লেই, মানে তেওঁ মন্ত্ৰী দিছিলে, তেওঁ নল'লে। তেওঁ আগতে কেবিনেট মন্ত্ৰী আছিল, তেওঁক এবাৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী দিলে, তেওঁ নলওঁ বুলি ক'লে। ঠিক একেধৰণে একনাথ চিণ্ডেৰ লগত চৰকাৰ চলি আছে মহাৰাষ্ট্ৰত, কিন্তু একনাথ চিণ্ডেৰ পুতেকক মন্ত্ৰী দিবৰ কাৰণে কৈছিল, মন্ত্ৰী নিদিলে। এতিয়া গতিকে তেওঁ চাগে এই ক্ষেত্ৰত অলপ অসন্তুষ্ট হৈ আছে। আকৌ এজন বিজেপিৰ কেৰেলাৰ সাংসদজনে তেওঁ চিনেমা কৰিব লাগে বুলি কৈ তেওঁ কাটি খাবই বিচাৰিছে, মানে তেওঁ কেবিনেট বিচাৰিছিল, সুৰেশ গোপী। তেওঁ ৰাজ্যমন্ত্ৰী হোৱাৰ কাৰণে তেওঁ এতিয়া সেই কথাটো কৈছে। তাৰমানে যেনেকৈ নৰেন্দ্ৰ মোদীৰ কাৰণে বহুত হয়তো সুবিধা আছে, তেনেকৈ কিন্তু অসুবিধাও যে আছে, আজিৰ দিনটোতে কিন্তু তাৰ কিছু প্ৰমাণ পোৱা গৈছে। আপুনি কি বুলি ভাবে যে এইবিলাক ফেক্টৰে মোদীক কোনো প্ৰভাৱিত কৰিব নোৱাৰিব নেকি? নাই, নিশ্চয় প্ৰত্যাহ্বান নিশ্চয় আছে আৰু প্ৰত্যাহ্বান থাকিবই। কাৰণ মিত্ৰজোঁটৰ চৰকাৰৰ ক্ষেত্ৰত দুটা পক্ষক বা তিনিটা পক্ষক বা যিমানখিনি দলৰ মিত্ৰজোঁটৰ সদস্য আছে সকলোকে সন্মান জনাব লাগিব। আৰু এই ক্ষেত্ৰত অসুবিধা কিছু আছে চৰকাৰবিলাকৰ চলাবৰ কাৰণে। কিন্তু দেখা যায় যে মিত্ৰজোঁটটো ভাৰতবৰ্ষত নতুন নহয়। যদি আপুনি চাবলৈ গ'লে আমি প্ৰথম দেখিছোঁ যে 1977 পৰা, তেতিয়াৰ পৰাই ভাৰতবৰ্ষত মিত্ৰজোঁট আছে। আৰু তেতিয়া মিত্ৰজোঁটখন হয়তো বেছি দিন থকা নাছিলে। দেশাই আহিছিল, তাৰপিছত শৰদ সিং আহিছিল, আকৌ আপোনাৰ পিছত পৰৱৰ্তী আকৌ 80ত আকৌ নিৰ্বাচন হ'ল। তাৰপিছত আমি দেখিছোঁ যে 84ৰ পিছত যেতিয়া ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত 1984 যিটো নিৰ্বাচন, তেতিয়া 414খন বিশাল সংখ্যক তেওঁলোকে মেজৰিটি পালে। তাৰপিছতো কংগ্ৰেছৰ বিপৰ্যয়। আৰু তেতিয়াৰ পৰা আহি পেলাই আমি দেখিছোঁ 1989ৰ পৰা আপুনি চাওঁ 2009 চনলৈকে, এইটো হৈছে কি তেতিয়াৰ পৰা এই 2009লৈকে মিত্ৰজোঁটৰ চৰকাৰে ভাৰতবৰ্ষত চলি আহিছে। আৰু তেতিয়া আমি দেখিছোঁ যে 8জন মুখ্য প্ৰধানমন্ত্ৰীয়ে এই মিত্ৰজোঁটৰ সময়খিনিতে ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী আছে। এতিয়া দেখা যায় যে এই সময়খিনিত আমি কিছুমান, যেনেকৈ আমি পাইছোঁ দেৱগড়াৰ ক্ষেত্ৰত বিপৰ্যয়ৰ সন্মুখীন হৈছিল, গুজৰালৰ ক্ষেত্ৰত হৈছিল, চন্দ্ৰশেখৰ হৈছিল, হয়। কিন্তু তাৰপিছত পৰৱৰ্তী অৱস্থাত আমি দেখোঁ যে বাজপেয়ীয়ে যেতিয়া NDA আৰম্ভ কৰিছিল, তেতিয়াৰ পৰা 89ৰ পৰা আমি দেখিছোঁ 89ৰ পৰা আমি দেখিছোঁ যে বাজপেয়ীয়ে কিন্তু এটা সুস্থিৰ চৰকাৰ চলাইছিল। আৰু একেধৰণে মনমোহন সিঙেও এই সুস্থিৰ চৰকাৰখন চলাব পাৰিছিল। বাজপেয়ী কিন্তু আপুনি যদি চায় তেনেহ'লে আপুনি বাজপেয়ী 96ৰ পৰা 98লৈকে বাজপেয়ী দুবাৰ শপত লৈছিল। সেইটো হয়, সুস্থিৰ নহয়, তেওঁ 98ৰ পৰা 2004লৈ কণ্টিনিউ কৰিছে। 13 দিনীয়া চৰকাৰো চলাইছে, 13 মাহৰ চৰকাৰো চলাইছে। কিন্তু আপুনি, মই এটা কথা কওঁ এতিয়া যে বাজপেয়ী সেইজন মানুহ আছিল এটা ভোটৰ কাৰণে তেওঁ হাৰি গৈছিল সংসদত, তেওঁ কিন্তু কিনা নাছিল কাকো। প্ৰমোদ মহাজনে আগদিনাখন ক'বলগীয়া হৈছিল যে আপুনি যদি অনুমতি দিয়ে তেনেহ'লে মই সেই ভোটটো মেনেজ কৰিব পাৰোঁ, আমাৰ লগত সেই মানুহজনক আমি যোগ কৰাব পাৰোঁ।
কিন্তু বাজপেয়ীয়ে নিজৰ নীতি আৰু আদৰ্শৰ কাৰণে প্ৰমোদ মহাজনক সেই অনুমতি দিয়া নাছিল। এটা ভোটৰ কাৰণে তেওঁ আগদিনাখনেই গম পাইছে যে কাইলৈ মই সংসদত হাৰিম। তেওঁ সেইটো নীতি আদৰ্শ ৰাজনীতি কৰিছিল। বিজেপিয়ে সেই পৰ্যায়ৰ পৰা আহি কৰবাত এটা ভেটি স্থাপন কৰিছিল। নহয়, আপুনি ভাবে নেকি সেই নীতি আদৰ্শৰ 99ৰ পৰা 99ৰ চৰকাৰখনৰ আচলতে এখন মিত্ৰজোঁটৰ চৰকাৰ, য'ত পাইছিল মাত্ৰ 145খন আসন, আৰু কিন্তু লগ লাগি পেলাই মিত্ৰজোঁট কৰি পেলাই এখন শক্তিশালী চৰকাৰ হৈছিল, কাৰণ 5টা বছৰ সম্পূৰ্ণ আয়োগ কৰিছিলে। কিন্তু তাৰ পিছৰ পৰা আমি দেখিছোঁ আকৌ মিত্ৰজোঁটে আৰম্ভ হৈছে। কিন্তু এতিয়া মই মিত্ৰজোঁটৰ ক্ষেত্ৰলৈ যাওঁ, যে এতিয়া মিত্ৰজোঁটৰ ক্ষেত্ৰত আমি যিখিনি কথা আমি পাইছোঁ, আমাৰ বিভিন্ন কাকত সংবাদ মাধ্যমত যিবিলাক কথা হৈ আছে, এটা ভয়, প্ৰত্যেকেই এটা এনেকুৱা ভাৱ এটা চৰকাৰখন ঠিক যেন অলপ দিনৰ পিছতে আকৌ ভাঙিবই। কিন্তু মই আকৌ সেইটো কথা নাভাবোঁ, কাৰণ মই দেখা যায় যে চৰকাৰখন ভাঙিলে তেওঁলোকৰ লাভ কি হ'ব? লাভ একো নহয়। এতিয়া দেখা যায় যে যি দুজনৰ ওপৰত আমি সন্দেহ কৰিছোঁ, দুইজনে দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, আৰু তেওঁলোকে নিজৰ সেই মুখ্যমন্ত্ৰীত্ব বৰ্তাই ৰাখিবৰ কাৰণে তেওঁলোকৰ কাৰণে এটা যথেষ্ট পৰিমাণে সহায় লাগিব কেন্দ্ৰীয় চৰকাৰখনৰ, আৰু নিজৰ ৰাজ্যকেইখনৰ তেওঁলোকৰ উন্নতি আৰ্থিক ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে হেল্প লাগিব, কেন্দ্ৰীয় অনুদান লাগিব, আৰু এইখিনি কেনেকৈ পাব? চৰকাৰখন থাকিলেহে পাব। এইটো আপোনালোকৰ অকণমান মোৰ দ্বিমত আছে। আপুনি চন্দ্ৰবাবু নাইডুৰ ক্ষেত্ৰত ৰাজনৈতিকভাৱে মই ভাবোঁ বিজেপি একো এতিয়া তাত প্ৰভাৱিত কৰিব নোৱাৰে, কাৰণ তেওঁ ইমান বেছি তাত আসন লাভ কৰি থৈছে। আপুনি ক'ব পাৰে যে নীতিশ কুমাৰৰ ক্ষেত্ৰত গণ্ডগোল আছে, কাৰণ তেওঁ সেইখিনি আসনো নাই। তেওঁ তৃতীয় পজিশ্যনত থাকি পেলাই তেওঁ চিফ মিনিষ্টাৰ হৈ আছে, RJDৰ লগত থাকিও, এতিয়া বিজেপিৰ লগত থাকিও। আৰু অৰ্থনৈতিক দিশটো মই আপোনাৰ লগত একমত। দুয়োখন ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সেই সহযোগিতাটো লাগিবই, বা বিশেষ ৰাজ্যৰ মৰ্যাদাৰ কাৰণে কেন্দ্ৰীয় মোদীৰ অনুমোদন নহ'লে কেতিয়াও নাপাব। কিন্তু আজি চন্দ্ৰবাবু নাইডুৰ আপোনাৰ যদি আসনৰ ফালৰ পৰা চায়, তেনেহ'লে দেখিব যে তেওঁ তাত 190খন আসনৰ ভিতৰত তেওঁ দেখোন তাত 140খনতকৈ বেছি আসন তেওঁ অকলেই পাই থৈছে। গতিকে তাত YSR আপোনাৰ চৰকাৰ চলাৰ পাছতো তেওঁ 30খন আসনৰ তলত থাকি গ'ল। সেইটো হয়, কিন্তু মই দেখা যায় যে যদি তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে বা তেওঁলোকে ধৰ চৰকাৰখন ভাঙিবৰ কাৰণে চেষ্টা কৰে, তেওঁলোকৰ বিজেপিৰ বিৰোধী ইন্দি মৰ্চাৰ ক্ষেত্ৰত তেওঁলোকক লৈ পেলাই কিবা সুবিধা হ'ব নেকি? সেই অংকটোতো চাব লাগিব। তেওঁলোকক লৈ পেলাই ইন্দি মৰ্চাৰ একো লাভ নহয়, কাৰণ ইন্দি মৰ্চাৰ তেওঁলোকৰ 16খন আৰু 12খন আসন লৈ পেলাই তেওঁলোকে চৰকাৰখন চলাব, তেওঁলোকৰ কাৰণে অসুবিধা হ'ব, আৰু যথেষ্ট যোৰা টপলীয়া আৰু এখন চৰকাৰ হ'ব। আৰু এই বস্তুটো তেনেকুৱা এটা হোৱাটো আচলতে মোৰ বোধেৰে কোনেও নিবিচাৰে, কাৰণ 96ত এটা ইতিমধ্যে যদিও আপুনি কৈছে এটা অতি বিটাৰ এক্সপিৰিয়েঞ্চ ভাৰতবৰ্ষত হৈ গৈছে, আৰু ভাৰতীয় জনসাধাৰণে সেইটো নিবিচাৰে। আৰু এটা নিৰ্বাচন বুলি ক'বলৈ যাওঁতে কিমান হাজাৰ কোটি টকা খৰচ এটা, আৰু এইটো ভাৰতীয় ওপৰত আকৌ এটা ডাঙৰ বোজা কোনেও পেলাবলৈ চেষ্টা নকৰে। আৰু তেওঁলোকে এইটো বুজি পায় যে যদি নতুনকৈ আকৌ যদি বিজেপি চৰকাৰখনক ভাঙি দিয়ে, কিন্তু যদি আকৌ যে 98ৰ নিচিনা আকৌ বাজপেয়ীয়ে পৰৱৰ্তী অৱস্থাত চৰকাৰখন গঠন কৰাৰ বেছি সুবিধা হৈছিল, যেনেকৈ হৈছিল এইবাৰ যদি তেনেকুৱা এটা অৱস্থা হয়, এই বিষটো চাব লাগিব। কাৰণ জনতাই
যদি নিবিচাৰে আৰু তেতিয়া সেই চৰকাৰখন ভাঙি দি পেলাই তেওঁলোকৰ ব্যক্তিগত সুবিধাৰ কাৰণে নিজৰ দলৰ ভিত্তিক চৰকাৰখনক সুবিধা দি ভাঙি দিবৰ কাৰণে তেতিয়া তাৰ কিন্তু এটা ৰিপাৰ্কাশ্যন হয়, তাৰ ৰিফ্লেকশ্যন হয়, আৰু এইটো এটা মাৰাত্মক কথা হ'ব পাৰে, ভাললৈ হৈ পেলাই গ'লে হয়তো বেয়া হ'ব পাৰে। গতিকে এই দিশটো তেওঁলোকে জানিব, আৰু তেওঁলোকে বৰ চুট পলিটিচিয়ান, আৰু তেওঁলোকে এটা তেওঁলোকে ইমান দিন চৰকাৰ চলাই আহিছে, ভালকৈ বুজি পায়। আৰু নীতিশ কুমাৰৰ ক্ষেত্ৰতো হয়, কিন্তু নীতিশ কুমাৰে ইয়াৰ আগতে তেওঁ কৈছিল যে এইবাৰ যি কৰিলোঁ আৰু ভৱিষ্যতে কেতিয়াও নহ'ব। আৰু হয়, এটা কথা হয়, কাৰণ নীতিশ কুমাৰে যেতিয়া এইবাৰ যদি ঠিক তেনেকুৱা এটা তেওঁ যদি চৰকাৰখন এনেকুৱা তেওঁৰ বিজেপি বিৰোধী শিবিৰলৈ যায়, তেওঁ গোটেই পলিটিকেল লাইফটো স্পইল হৈ যাব। কাৰণ দেখা যাব যে তেওঁৰ যিখিনি অপনেণ্ট বিৰোধী আছে তেওঁলোকে এতিয়া বহুত ষ্ট্ৰং, কাৰণ বিশেষকৈ ইণ্ডিগুটটো বহুত ষ্ট্ৰং এতিয়া, বিহাৰতে হওক বা ইউ পিতে হওক। এতিয়া নীতিশ কুমাৰে যদি সেই তেওঁ চৰকাৰখন বগৰাবৰ কাৰণে চেষ্টা হয়, তেওঁ বাগৰিব লাগিব। কিন্তু গতিকে এইবিলাক কথাও কিছু আছে। মই অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি ল'ম, আপোনাক ধন্যবাদ জনাইছোঁ। তাৰপিছতে আমি ডেকা ডাঙৰীয়াৰ কাষলৈ উভতি আহিম।